নমস্কাৰ মৰা মণিমেনিকল তোমালোকৰ মৰমৰ চেনেল ভাৰতী এডুকেশ্যন এণ্ড ইনফৰমেশ্যনে সকলোকে প্ৰথমতে স্বাগতম জনাইছোঁ। যেহেতু অহাকালি আমাৰ MIL আছে, আছামিজ ইংলিছ হিন্দী MIL বড়ো MIL কাৰ্বি MIL যাৰ যি আছে। চ' সেইটোৰ কাৰণে আমি এতিয়া প্ৰিপেৰেশ্যন কৰিব লাগে। প্ৰিপেৰেশ্যন যিহেতু আমাৰ চলি আছে, আৰু মই এটা কথা ক'ব বিচাৰিছোঁ যে আৰু সোমবাৰেও ছেকেণ্ড ইয়াৰৰ পিছবেলা কি আছে এডুকেশ্যন আছে বা বেলেগ বেলেগ চাবজেক্ট আছে। মই মেইনলি এডুকেশ্যনৰ কথা কৈছোঁ যে তোমালোকে আজি যে লেচন এডুকেশ্যনৰ যোনটো লাষ্ট চেপ্টাৰ 7 চেপ্টাৰ যোনটো মানে ষ্টিকৰ যিটো পৰিসংখ্যা বিজ্ঞানৰ যিখিনি পাঠ আছে সেই পাঠৰ তোমালোকে ডায়গ্ৰাম থাকে তাতে তিনিটা ডায়গ্ৰাম আছে, যেনে দণ্ডচিত্ৰ, ঠিক আছে, তাৰপিছত তোমালোকৰ পাই চিত্ৰ আৰু বাৰম্বাৰটা বহুভুজৰ চিত্ৰটো, সেইটো ভালকৈ চাই থোৱা। লগতে তাতে থকা তিনিটা অংক আছে, সেই অংক তিনিটা আছে মধ্যমা, ঠিক আছে, চতুৰ্থক বিচ্যুতি আৰু গড় নিৰ্ণয় কৰিব কেনেকৈ লাগে সেইখিনি তোমালোকে ফৰ্মুলা সহকাৰে সেইটো চাই লোৱা আজি। আৰু যদি কোনোবা নাজানা তেনেহ'লে গড় বা মধ্যমা নিৰ্ণয় কৰিব নাজানা তেনেহ'লে মই আজি সেইবোৰৰ এটা এক্সট্ৰাকৈ ভিডিঅ' এটা বনাই লৈ আহিছোঁ, অলপ পিছতে আহি পাবা। এতিয়া কথা হ'ল যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী সোমবাৰে পৰীক্ষা আছে, সকলোৱে জানে। হায়াৰ ছেকেণ্ডেৰীৰ কাৰণে এডুকেশ্যন আৰু বেলেগ বেলেগ চাবজেক্ট থাকিব পাৰে পিছবেলা, আৰু আগবেলা যিটো মেট্ৰিকৰ অসমীয়া বা MIL আছে এই MILৰ কাৰণে ইতিমধ্যে মই চেনেলত দিছোঁ, যিখিনি চাব লাগে চাইছে বহুতে। আৰু মই তোমালোক এটা কথা কৈছোঁ যে তোমালোকে 1 নম্বৰীয়া 2 নম্বৰ কুৱেশ্যনবোৰ কিতাপত থকা যিমান আছে 1 নম্বৰীয়া কুৱেশ্যনবোৰ আৰু 2 নম্বৰীয়া কুৱেশ্যন যিমান আছে গোটেইখিনি চাই লোৱা। তাৰপিছত তোমালোকে কি কৰা, কিতাপত থকা যোনবোৰ হেৰি আছে যে শব্দ অৰ্থবোৰ আছে সৰু সৰু এনেকৈ পাঠটোৰ পিছত সেই শব্দ অৰ্থখিনি তোমালোকে ভালদৰে চাই ক্লিয়াৰ কৰা। তাৰপিছত তোমালোকে হ'ল লং কুৱেশ্যনটো বহুত থাকে, হয়নে নাই? বহুত কুৱেশ্যন আছে, লং কুৱেশ্যন আছে বহুতকেইটা পাঠৰে। তোমালোকে পাৰিলে 2টা বা 3টা পাঠৰে চালে হ'ল, বাকী চাব নালাগে। যিহেতু তাতে বা অথবা বুলি দিয়া থাকিব, সেইবাবে তোমালোকে 2 বা 3টা চাই ল'বা যে যোৱা বছৰ যোনটো পাঠৰ পৰা অহা নাই সেই পাঠকেইটা অলপ ফ'কাছ কৰি লোৱা। ব্যাখ্যা হওক বা মূলভাগ হওক, তোমালোকে প্ৰথম 3টা চেপ্টাৰ যেনেকৈ অসমীয়াৰ যিহেতু প্ৰস্তুতি, মূৰদেশ, ঠিক আছে, তাৰপিছত দৃষ্টান্তৰ এইকেইটা পাঠৰ বা বৰগীতৰ তোমালোকে মূলভাগটোৱে তোমালোকক ব্যাখ্যাত সোমাই দিব পাৰিবা। সেইখিনিয়ে ভাল এটা কথা যে তুমি মূলভাগ যি পঢ়িছা সেই মূলভাগ কিন্তু ব্যাখ্যাত সোমাই দিব পাৰা। কিন্তু ব্যাখ্যা লিখাৰ আগত তোমালোকে নিশ্চয় জনা যে ব্যাখ্যা কেনেকৈ লিখে। লিখাৰ আগত কি হয় যে প্ৰসংগ সংগতি দৰ্শাই লিখিব লাগে, ক'ৰ পৰা আহিলে পাঠটো, কোনে লিখিছে পাঠটো, সেই এনেকৈ লিখিব লাগে, ঠিক আছে। এতিয়া কথাটো হ'ল আমাৰ এইখিনি হৈ গ'ল। গ্ৰামাৰ ছেকশ্যনত তোমালোকে এটা কাম কৰিবা, তোমালোকে ভাৱ সম্প্ৰসাৰণ কিমান মুখস্থ কৰিবা, 1, 2, 3, 4 যদি কমন নপৰে। সেইকাৰণে মই কৈছোঁ আবেদন বা প্ৰতিবেদনখন ভালদৰে চাই থৈ দিয়া, কাৰণ আবেদন প্ৰতিবেদনখন বাৰে প্ৰতি আহি থাকে বা ৰিপিট হৈ থাকে। চ' সেইটো কাৰণে ৰাস্তাৰ কাৰণে, বিজুলী বাতিৰ কাৰণে, ঠিক আছে, এনেকুৱা ধৰণৰ খোৱা পানীৰ ব্যৱস্থাৰ কাৰণে এনেকুৱা ধৰণৰ আহি থাকে, বা বিদ্যালয়ত খেলা ধূলাৰ বাবে সামগ্ৰী লাগে, বা বিদ্যালয়ৰ পুথিভঁৰালৰ বাবে ভাল কিতাপ লাগে যোগাৰ কৰি দিব লাগে, সেনেকুৱা ধৰণৰ কিছুমান থাকেতো আবেদন বা প্ৰতিবেদন, সেইবোৰ চাই লোৱা। তাৰপিছত আহিল তোমালোকৰ ৰচনা তোমালোকে প্ৰিয় সাহিত্যিক চোৱা, বিজ্ঞান ৰিলেটেড চোৱা। বিজ্ঞান ৰিলেটেড বুলি কোৱাৰ লগে লগে মই চোৱা অকল বিজ্ঞানৰ ওপৰত কথা কোৱা নাই, ইণ্টাৰনেট হ'ব পাৰে বিজ্ঞানৰ বস্তু, দূৰদৰ্শন হয় বিজ্ঞানৰ বস্তু, তাৰপিছত মোবাইল ফোন এইবোৰ বিজ্ঞানৰ বস্তু হয়, বাতৰি কাকত এইবোৰ বিজ্ঞানৰ বস্তু। বাতৰি কাকত কোনে ওলাইছে? বিজ্ঞানে ওলাইছে, ঠিক আছে, সেইবিলাক বিজ্ঞানৰ বস্তু, সেইকাৰণে চাবা এইবোৰ। এতিয়া এইখিনি বস্তু চাবাই বাৰু। আৰু জীৱনৰ লক্ষ্য এইবোৰ চাবা, সৰু সুৰা কিছুমান চাই যাবা অলপ, এইখিনি আছে মই ক'লোঁ। আৰু 2 নম্বৰ পইণ্টটো হৈছে যে এইটো কি আছিল বৈচিত্ৰময় অসম পাঠটোৰ যে পাঠ এখন আছে, সেই পাঠৰ যিকোনো 2টা চেপ্টাৰৰ কি চাবা, লেখক মানে জনগোষ্ঠীৰ উৎসৱৰ বিষয়ে চাবা, আৰু যিকোনো 2টা জনগোষ্ঠীৰ মানে যোনসকলে বৰঙণি আগবঢ়াইছে, যেনে ৰিপ্ৰেজেণ্ট কৰিছে যোনসকল ব্যক্তি দুজন, সেই 2জন ব্যক্তিৰ বিষয়ে, যেনে ৰাভাসকলক কোনে ৰিপ্ৰেজেণ্ট কৰিছে বা কছাৰীসকলক কোনে ৰিপ্ৰেজেণ্ট কৰিছে, তেওঁলোকৰ বিষয়ে ভালদৰে, বেছি নালাগে, ধৰি লওক 50-60টা শব্দৰ ভিতৰত এটা চমুটোকা চাই যাবা, হৈ গ'ল। নেক্সট কি আহিল তোমালোকৰ ছন্দ কি চাবা। এইবছৰ যিকেইটা ছন্দ চাব নালাগে, 2021, 22, 23 যিকেইটা মানে ছন্দ আহিছে সেই ছন্দকেইটা ৰিপিট কৰি মুখস্থ কৰি যোৱা, তাৰ পৰা কমেণ্ট পৰি যাব। এইখিনি মই কৈছোঁ। আৰু ইউটিউবত এতিয়া বহুতখিনি হেৰি হৈ আছে, কণ্ট্ৰভাৰ্চি সৃষ্টি হৈছে বহুত ইউটিউবাৰৰ লগত, সেইটো কৰিব নালাগে। আমি এতিয়া সকলোৱে আগুৱাই যাব লাগে, কাৰণ সকলোৱে কাম কৰিছে, মই হওক বা আপুনি হওক সকলোৱে কৰি আছে। আমি এটা কথা জানো যে আমাৰ হাতত সময় নাই, যিমান পাৰোঁ আমি এডুকেশ্যন ভিডিঅ'বোৰ দিব লাগে, আৰু সেইবোৰ কণ্ট্ৰভাৰ্চি কৰি লাভ নাই, কাৰণ মোৰো ওপৰতো বহুত আগতে কণ্ট্ৰভাৰ্চি হৈ গৈছে। সেইকাৰণে মোৰ চেনেল এতিয়া ভিউ কম, তথাপি মই এতিয়া মোৰ চেনেলত ভিউ কম, আৰু 2 নম্বৰতে মই ইউটিউবত টাইম দিব নোৱাৰোঁ। মেইন কেছ নিজৰ ইমান কাম থাকে, ঠিক আছে, নিজৰে ইমান কাম, মেডিকেলৰ ইফালৰ কাম, বিল্ডিঙত 2টা বিল্ডিং বনাই আছে, সেইটো বিল্ডিঙৰ কাম চলি আছে, মোৰ দেখাব কেতিয়াবা বিল্ডিঙৰ কাম চলি আছে। আৰু মেডিকেলৰ কামটো বহুত জানে আপোনালোকে, নন ষ্টপ থাকিব লাগে। এতিয়াও মই মেডিকেলতে আছোঁ। চ' সেইটো কাৰণে সেইবিলাক কণ্ট্ৰভাৰ্চি কৰি লাভ নাই, ভালকৈ পঢ়ি যোৱা। তোমালোকে কিবা অসুবিধা হ'লে কণ্টেক্ট কৰিবা। ধন্যবাদ।